বুদ্ধি খটুৱাইছিল যদিও ধৰাত পৰিল শ্যাম কানু। জুবিন গাৰ্গক সুৰা দিবলৈ শ্যাম কানু অভিমন্যুৱে কৰিছিল পৰিকল্পনা। ইমেইল যোগে জুবিন গাৰ্গক সুৰা দিবলৈ নিৰ্দেশ দিছিল অভিমন্যু তালুকদাৰক। অভিমন্যুৰ দ্বাৰাই শ্যাম কানুৱে জুবিনক যোগান ধৰিছিল সুৰা। স্বামীৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিলে অনিতা ডেকা মহন্তই। আজি সম্পন্ন হ'ল শ্যাম কানু মহন্তৰ জামিন আবেদনৰ শুনানি। বিয়লিলৈ এই সন্দৰ্ভত ৰায় দিব আদালতে। বুধবাৰে সম্পন্ন নহ'ল জুবিন গাৰ্গৰ হত্যা গোচৰৰ মূল অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ শুনানি। প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰে শ্যাম কানু মহন্ত সন্দৰ্ভত উত্থাপন কৰিছে এই সন্দৰ্ভত বিস্ফোৰক অভিযোগ। ইয়তলৈ যোৱাৰ পূৰ্বে অভিমন্যুক সুৰা বটল এটা কিনি আনিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল শ্যাম কানু মহন্তই আৰু সেই নিৰ্দেশ দিছিল ইমেইলৰ জৰিয়তে। অভিমন্যুৱে সেই সুৰাৰ বটল কিনি আনি শ্যাম কানুৰ হাতত গতাই দিছিল আৰু সেই বটল দিছিল শ্যাম কানুৱে জুবিন গাৰ্গক, যিটো সেৱন কৰাৰ পিছতে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। উক্ত বিষয়টোক লৈ এতিয়া প্ৰতিক্ৰিয়া আগবঢ়াইছে শ্যাম কানুৰ পত্নী অনিতা ডেকা মহন্তই। জুবিন গাৰ্গক সুৰা দিয়াৰ কোনো প্ৰমাণ নাই বুলি মন্তব্য কৰিছে অনিতা ডেকা মহন্তই। শ্যাম কানু জামিন সন্দৰ্ভত কি ৰায়দান প্ৰদান কৰিব আদালতে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম।